Hello everyone, Job Education Channel আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা এছিষ্টেণ্ট লোকো পাইলটছৰ ভেকেন্সি মুকলি হৈছে, অৰ্থাৎ ALP ভেকেন্সি 9970 টা পদ ইয়াতে ভেকেন্সিজ আছে। এডভাৰটাইজমেণ্ট নাম্বাৰ উল্লেখ কৰি দিছে। ৰেজিষ্ট্ৰেশ্যন ডেট হৈছে 12 এপ্ৰিল আৰু 12 এপ্ৰিলৰ পৰা আপোনালোকৰ 11 মেলৈকে থাকিব 2025 আৰু মেডিকেল ষ্টেণ্ডাৰ্ড ইয়াতে A1 হয় আৰু সিলেকশ্যন প্ৰচেছ CBT1 CBT2 CBAT আৰু তাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইয়াতে হয়। ইনিচিয়েল চেলাৰী যদি চাওঁ আমি 19,900 হয়। ইয়াতে ইনিচিয়েল চেলাৰী পে লেভেলটো আপোনালোকৰ লেভেল 2 থাকে আৰু এজ লিমিটটো আপোনালোকৰ 18 পৰা 30 বছৰ বয়সলৈকে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মেট্ৰিকুলেশ্যন প্লাছ ITI অথবা ডিপ্ল'মা কোৰ্চ থাকিলে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে জব লোকেশ্যন এক্ৰছ ইণ্ডিয়া হয়। আমাৰ গুৱাহাটীৰ কাৰণে কিমান ভেকেন্সি আছে আমি সেইখিনি ডিছকাছ কৰিম। লগতে ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটখিনি যদি চাই সম্পূৰ্ণকৈ উল্লেখ কৰি দিছে। 11 এপ্ৰিলত হৈছে আপোনালোকৰ নটিফিকেশ্যন আউট হৈছে। ষ্টাৰ্টিং ডেট হৈছে আপোনালোকৰ 12 এপ্ৰিল আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 11 মে'ত থাকিব লাষ্ট ডেট। পে'মেণ্ট ফিজটো 13 মে'ত আপোনালোকৰ অৰ্থাৎ 12টা বজাৰ ভিতৰত অৰ্থাৎ 11:49 আপোনালোকৰ লাষ্ট ডেট অৰ্থাৎ পে'মেণ্ট ফিজৰ লাষ্ট ডেট হ'ব। ইয়াতে আপোনালোকৰ মডিফিকেশ্যন উইণ্ড' কেতিয়া হ'ব, যেতিয়া আপুনি যদি কিবা মিষ্টেক কৰে এপ্লাই কৰোঁতে তেতিয়া 14 পৰা 23 অৰ্থাৎ 23 মে'ত আপোনালোকৰ মডিফিকেশ্যন উইণ্ড' ইয়াতে কাৰেকশ্যন অ'পেন হ'ব। আৰু ইয়াতে ALP ভেকেন্সিখিনি যদি জোন ৱাইজ চাই আমাৰ গুৱাহাটীৰ কাৰণে কিমান ভেকেন্সি আছে যদি আমি চাওঁ ইয়াতে দেখা পাব আপোনালোকে। আৰু ইয়াতে যদি চাই গুৱাহাটীৰ কাৰণে কিমান আছে NFR ইয়াতে এইখিনি উল্লেখ কৰি দিছে। নেক্সট যদি চাই আপোনালোকৰ যিটো এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলকৈ যদি চাই এছিষ্টেণ্ট লোকো পাইলটৰ কাৰণে ইয়াতে মেট্ৰিকুলেশ্যন আৰু বাকী যিখিনি আপোনালোকৰ ডিপ্ল'মা থাকে সেই সকলো বিষয়ে ইয়াত উল্লেখ কৰিছে, অথবা আপোনালোকৰ মেট্ৰিকুলেশ্যন নাইবা আপোনালোকৰ WSLC কোৰ্চ কমপ্লিট হ'ব লাগিব যিটো এপ্ৰেণ্টিছশ্বিপ। আৰু লগতে ইয়াতে এজ ৰিলেক্সনবিলাকো পাব আপোনালোকে। বাকী সকলোবিলাক নটিফিকেশ্যনৰ দৰে একেই হয়। বাকী কোৱালিফিকেশ্যনখিনি মই সকলোখিনি দেখুৱাই দিলোঁ আপোনালোকক আৰু ডেছক্ৰিপশ্যনৰ লিংক দিয়া থাকিব। এপ্লাই লিংক ষ্টাৰ্ট হৈছে আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব সকলোখিনি ইনফৰ্মেশ্যন পাবৰ কাৰণে। তো ইমানে আছিলে ভিডিঅ'টো। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কিবা বুজি নাপালে আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ আপোনালোকে সকলোখিনি ডিটেইলছ ল'ব পাৰে।